একো পোৱা নাই মই এই চাউলো পোৱা নাই এই পইচা পাতিও পোৱা নাই চৰকাৰৰ বস্তু এটা পোৱা নাই মোৰ পৰিয়াল অৰুংটি মৰিলে আই বোপাইকেইটা বাই ককায়ো নাই মই অকলে থাকে মই আপোনালোকক আজি এটা ভিডিঅ' দেখাম যিটো ভিডিঅ' চালে আপোনালোকৰ বহুত বেয়া লাগিব কাৰণ হিতাধিকাৰীয়ে কি পাইছে আৰু যেহেতু শাসনাধীন চৰকাৰৰ পৰা মই আপোনালোকক এটা ভিডিঅ' ক্লিপ দেখাম আৰু বহুতে দবদবাই থাকে যে এই শাসনাধীন চৰকাৰে আমাক বহুত কিবা কিবি দিছে এনেকুৱা এটা ভিডিঅ' লৈ গৈছোঁ যিটো ভিডিঅ' দেখিলে আপোনালোকৰ বহুত দুখ লাগিব এই হিতাধিকাৰী যিটো মানে আমাৰ শাসনাধীন চলি আছে এই শাসনাধীনত চৰকাৰত কোনে কোনে কি পাইছে কোনে কোনে কি পোৱা নাই আৰু কোনে কোনে পাব লাগে মই A to Z ভিডিঅ'টো দেখাম আপোনালোকে চাই বহুত বেয়া লাগিব কাৰণ হিতাধিকাৰীয়ে কি পাইছে কি পোৱা নাই আৰু মই এটা ভিডিঅ' ক্লিপলৈ লৈ গৈছোঁ পোনপ্ৰথমে আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওকচোন ঘৰটোৰ ভিতৰত এগৰাকী আশীৰ ঊৰ্ধৰ এগৰাকী মহিলা থাকে ইয়াত অকলে থাকে গতিকে আমি ঘৰটো সেইকাৰণে ঘৰ বুলি ক'বলগীয়া হৈছে কিন্তু নামটোহে ঘৰ যিহেতু এইটো ঘৰত আচলতে মানুহ বসবাস কৰাৰ কোনো পধ্যেই উপযোগী নহয় কেমেৰা সহযোগে দেখুৱাই গৈছে এনি টক্সৰ দৰ্শকক আৰু আপোনালোকে দেখি অনুমান কৰিব পাৰিছে ঘৰটো এটা তেনে সামান্য প্ৰায় 10 ফুট মানৰ ভিতৰতে এটি সামান্য বাঁহৰ বেৰা দিয়া আৰু এটি চাংঘৰ সৰু চাংঘৰ তলফালে সম্পূৰ্ণ উৱলি গৈছে আৰু বেৰা বুলিবলৈ হয়তো প্ৰত্যক্ষ কৰিয়ে গম পাইছে যিহেতু ইয়াত অকণমান যদি ডাঙৰকৈ বৰষুণ হয় হয়তো নিশ্চিতভাৱে ভিতৰত আইতাগৰাকী যিগৰাকী আইতাই আচলতে এই ঘৰটোৰ ভিতৰত থাকে সেই আইতাগৰাকীয়ে খোৱা মেলা কৰাত হয়তো নিশ্চিতভাৱে কিছু অসুবিধাৰ সন্মুখীন হ'ব কিন্তু আমি এইটো কাৰণে দেখুৱাইছোঁ যিহেতু বৰ্তমান নিৰ্বাচনী গৰম বতাহ চলি আছে আৰু আমি দেখুৱাইছোঁ কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত বৰপথাৰ থানাৰ অন্তৰ্গত মিৰি গাঁৱত এগৰাকী আইতা মোৰ কেমেৰা সহযোগীক মই দেখুৱাবলৈ এনি টক্সৰ দৰ্শকক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এইগৰাকী আইতা আমি দেখুৱাইছোঁ এনি টক্সৰ দৰ্শকক 80 বছৰ ইতিমধ্যে অতিক্ৰম কৰি যোৱা আইতাগৰাকীৰ সংসাৰত পৰিয়ালৰ তেওঁৰ কোনো লোক নাই অকলে এই ঘৰটোত তেওঁ বাস কৰে ইয়াত কোনো বিজুলী বাতি নাই ইয়াত কোনো সা সুবিধা নাই তেওঁৰ ঘৰটো যিহেতু আপোনালোকে প্ৰত্যক্ষ কৰি গম পাইছে এই ঘৰটো সম্পূৰ্ণৰূপে জাহ গৈছে নিৰ্বাচন আহে নিৰ্বাচন যায় আৰু ৰাজনীতিৰ দলসমূহৰ পৰা যিসকল প্ৰতিনিধিয়ে নিৰ্বাচনী বিভিন্ন প্ৰলোভন দি ৰাইজৰ ভোটসমূহ আদায় কৰি তেওঁলোকে শাসনত তেওঁলোকে শাসনভাৰ লয় বা দায়িত্ব লয় কিন্তু এনেধৰণৰ ব্যক্তিসকল তেওঁলোকৰ কিয় চকুত নপৰে সেইটো এটা অতি আশ্চৰ্যৰ বিষয় মই পুনৰ দেখুৱাবলৈ কৈছোঁ এনি টক্সৰ দৰ্শকক এই আইতাগৰাকী নাম হৈছে তেওঁৰ দিনেশ্বৰী কাৰ্ডং 80 বছৰ ইতিমধ্যে অতিক্ৰম কৰিছে শাৰীৰিকভাৱে তেওঁ অক্ষম বিশেষভাৱে সক্ষম তেওঁ এগৰাকী দিব্যাংগ ব্যক্তি কিন্তু এই দিব্যাংগ ব্যক্তিগৰাকীৰ নাই বৰ্তমান সময়ত কোনো ধৰণৰ ৰেচন কাৰ্ডকে ধৰি কোনো ধৰণৰ চৰকাৰী আঁচনিৰ একো সা সুবিধা তেওঁ লাভ কৰা নাই আইতাগৰাকীক মই এনি টক্সৰ মাজলৈ স্বাগতম জনাইছোঁ কি ক'ব আপুনি চৰকাৰৰ ফালৰ পৰা কি পাইছে আমাক অকণমান জনাব নেকি একো পোৱা নাই মই এই চাউলো পোৱা নাই এই পইচা পাতিও পোৱা নাই চৰকাৰৰ বস্তু এটা পোৱা নাই একো নাই আৰু আপোনাৰ পৰিয়ালত কোনো নাই মোৰ পৰিয়াল অৰুংটি মৰিলে আই বোপাইকেইটা সকলো গ'ল বাই ককায়ো নাই ইয়াত এতিয়া আপুনি অকলে থাকে মই অকলে থাকে খোৱা বোৱা কেনেকৈ কৰে আপুনি যেনে তেনে বনাই পেলাই খায় আৰু যেনে তেনে বনাই নিজে পানীটো তুলিবলৈ দিয়ে আৰু এইটো আৰু কৰিটোও আনিবলৈ দিয়ে আৰু কি কৰিম ৰাতি হ'লে যিহেতু ইয়াত বিজুলী সুবিধা নাই আপুনি কেনেকৈ চাকি তাকি এনে একো নাই আন্ধাৰতে থাকে লাইন নাই একো নাই বিজুলী নাই এই মাটিডোখৰ আপোনাৰ নিজা নে মাটিডোখৰ আপোনাৰ নিজা মাটি নিজৰ মাটি আৰু সিদিনাখন আমি গম পাইছোঁ যে চৰকাৰৰ ফালৰ পৰা আপোনাৰ ওচৰলৈ কোনো লোক আহিছিলে কেলে আহিছিলে চৰকাৰী বিষয়ববীয়া আজি দুদিনমান পূৰ্বে আপোনাৰ ঘৰলৈ আহিছিলে কেলে আহিছিলে গম পায় নেকি মই কেনেকৈ জানিম ভোটৰ কাৰণে আহিছিলে কিবা তেতিয়া তেওঁলোকে সা সুবিধা দিয়াৰ কথা কৈছিলে নেকি কোৱা নাই একো নাই কোৱা চৰকাৰৰ নামত অকল ভোটাৰ কাৰ্ডখনে পাইছে এইটো বুঢ়া থাকোঁতে পাইছিলে এইটো এতিয়া নাই আৰু এতিয়া নাই
বুঢ়া থাকোঁতে এইটো পাইছিলে পঞ্চায়তৰ মানুহে কেতিয়াবা আপোনাৰ লগত যোগাযোগ কৰেনে নকৰে কোনেও নকৰে কোনো নকৰে যোগাৰ পাতি দিয়া নাই কোৱাও নাই দিয়াও নাই একো নাই কি কৰিম হয় ইতিমধ্যে গম পালে এনি টক্সৰ দৰ্শকে এইগৰাকীয়ে হৈছে সেইগৰাকী আইতা যিগৰাকী আইতাৰ বৰ্তমান 80 বছৰ অতিক্ৰম কৰিছে আৰু অতি দুখৰ বিষয় আচলতে বৰ্তমান যি ইণ্টাৰনেটৰ যুগত যি মেক ইণ্ডিয়া ডিজিটেল ইণ্ডিয়াৰ কথা কয় সেই এটা সময়ৰ সন্ধিক্ষণত কিন্তু এগৰাকী আইতাই এই ঘৰটোত এটা উঁৱলি যোৱা এটা সম্পূৰ্ণৰূপে জাহ যোৱা ঘৰত তেওঁ অকলে বাস কৰে য'ত কোনো ধৰণৰ বিজুলী যোগান নাই য'ত কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে সেই আইতাগৰাকীক ঢুকি পোৱা নাই এগৰাকী ওচৰৰ মহিলা আছে আমি তেওঁৰ পৰা অকণমান কথা জানিব বিচাৰিম কি ক'ব আচলতে আইতাগৰাকীয়ে কেনেধৰণে খোৱা বোৱা কৰে কি ক'ব আপুনি পানীটো মই আনি দিওঁ মই তুলি দিওঁ পানীটো কলিকেইটা মই বুটলি দিওঁ আনি দিওঁ দোকান চোকান মই আগকেইটা পাছৰকেইটা আনি দিয়ে তেওঁতো উপাৰ্জনো নাই কেনেকৈ মই উপায় কৰি দিছোঁ আৰু অহা যোৱা কৰি ওচৰ চুবুৰীয়া ৰাইজে ওচৰ চুবুৰীয়া বেছিকৈ মই দেৰি কথা নকওঁ আৰু হয় আচলতে এই আইতাগৰাকী যিহেতু এগৰাকী দিব্যাংগ ব্যক্তি বিশেষভাৱে সক্ষম গতিকে সেই আইতাগৰাকীয়ে ঘৰটোৰ বাহিৰলৈ ওলাবলৈও কোনো ধৰণৰ উপায় নাই তেওঁ ঘৰটোৰ ভিতৰতে থাকে আৰু যিহেতু এই মিৰি গাঁৱৰ ওচৰ চুবুৰীয়া তেওঁৰ ঘৰৰ কাষতে কেইবাঘৰো লোক আছে তেওঁলোকৰ পৰা ইতিমধ্যে আমি এগৰাকী বাইদেউৰ পৰা আমি গম পাইছোঁ যে তেওঁলোকেই আচলতে পানীৰ পৰা আৰম্ভ কৰি খোৱা বোৱাৰ যি যা যোগাৰ বা যিখিনি সুবিধা কৰি দিব লাগে ওচৰ চুবুৰীয়াই সহায় সহযোগিতা আগবঢ়াই আহিছে কিন্তু আমি এইটো কাৰণে আজি এই ঘৰটি দেখুৱাবলৈ যত্ন কৰিছোঁ যিহেতু সাম্প্ৰতিক সময়ত যি ডিজিটেল ইণ্ডিয়া বা মেক ইণ্ডিয়াৰ কথা কৈ আছে বিজেপি নেতৃত্বাধীন চৰকাৰখনে তেনে এটি ঘৰত যিটো সময়ত নৰেন্দ্ৰ মোদী চৰকাৰখনে কৈছে যে সমগ্ৰ ভাৰতবৰ্ষতে এটাও দৰিদ্ৰ পৰিয়াল নাথাকিব সকলোৰে ঘৰ পকীকৰণ কৰা হ'ব কিন্তু এইটো আচলতে কি এই ঘৰটো আচলতে কি প্ৰকৃততে এই ঘৰটো কিয় আজি চৰকাৰৰ কৰ্তৃপক্ষই বা চৰকাৰৰ বিষয়ববীয়াসকলে আজি ঢুকি পোৱা নাই সৰুপথাৰ অঞ্চলৰ পৰা সাতকুৰি বাই আহি এই বৃদ্ধাগৰাকীৰ ঘৰত আজি দুদিন পূৰ্বে এই বৃদ্ধাগৰাকীৰ ঘৰত ভোট সংগ্ৰহ কৰিবৰ কাৰণে ৰাইজ আহিব পাৰিলে বা চৰকাৰৰ কৰ্তৃপক্ষৰ লোক আহিব পাৰিলে কিন্তু এই আইতাগৰাকীৰ যি জীৱন দুৰ্দশা যি জীৱন তেওঁ অতিবাহিত কৰিছে যি সমস্যা অতিক্ৰম কৰিবলগীয়া হৈছে জীৱনৰ যি বিয়লি বেলাত সেই সমস্যাখিনি কিয় চৰকাৰৰ বিষয়ববীয়াসকলে দূৰ কৰাৰ কোনো ধৰণৰ যত্ন নকৰিলে সেইটো এটা অতি আশ্চৰ্য বিষয় আমি স্বীকাৰ কৰিছোঁ যিহেতু আইতাগৰাকী শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম লোক তেওঁ সেইটো কাৰণে যি আধাৰ কাৰ্ড তেওঁ পোৱা নাই বা চৰকাৰৰ ফালৰ পৰা দিব পৰা নাই কিন্তু কোনো বিকল্প এনেধৰণৰ কোনো বিকল্প আঁচনি কিয় আজিলৈকে চৰকাৰে সৃষ্টি কৰিব নোৱাৰিলে যি আঁচনিৰ দ্বাৰা আচলতে এনেধৰণৰ ব্যক্তিৰ যাতে কিছু সা সুবিধা জীৱন প্ৰণালীত যাতে তেওঁলোকে কিছু সা সুবিধা লাভ কৰিব পাৰে তেনেধৰণৰ আঁচনি আচলতে কিয় আজিলৈকে তেওঁলোকে চৰকাৰে প্ৰস্তুত কৰিব পৰা নাই সেইটো এটা আচলতে চিন্তা কৰিবলগীয়া বিষয় যিহেতু আধাৰ কাৰ্ড নথকা বাবেই আজি এই জীৱনৰ বিয়লি বেলাত এই 80 বছৰৰ ঊৰ্ধৰ যি আইতাগৰাকী আছে তেওঁ কোনো ধৰণৰ ৰেচন কাৰ্ড পাবলৈ যোগ্যতা লাভ কৰা নাই নিশ্চয় দেখিলে ভিডিঅ'টো চাই আপোনালোকৰ দুখ লাগিছে নহয় জানো কাৰণ আমাৰ শাসনাধীন বিজেপি চৰকাৰে যিখিনি অন্ধভক্ত সেইখিনি কিন্তু বহুত কমেণ্ট কৰে এই শাসনাধীন চৰকাৰে বহুত কিবা কিবি দিছে নহয় জানো অন্ধভক্তসকলে চাই থকাসকলক কৈছোঁ এই বৃদ্ধাগৰাকীলৈ মন কৰিলেনে বৃদ্ধাগৰাকীৰ অৱস্থা কেনেকৈ আছে ঘৰখন দেখিলে আপোনালোকে ধুনীয়াকৈ চালে নহয় জানো এই বৃদ্ধাগৰাকীয়ে পাব লাগিছিল কি আৰু হৈছে কি আৰু আছে কিহত আপোনালোকে মন কৰিলে বৰ লেকচা মাৰে আমাৰ বিজেপি অন্ধভক্তসকলে চাই লওক চকুকেইটা টকে মেলি এই বৃদ্ধা আইতাগৰাকী অৱস্থাটো আপোনালোকে দেখি বেয়া লগা নাইনে বহুতে কৈছিল এই শাসনাধীন চৰকাৰে ঘৰ দিছে আই ঘৰ দিছে কিন্তু ঘৰ পাব লাগে কেনেকুৱাবিলাকে আপোনালোকে কওক এই বৃদ্ধাগৰাকীয়ে ঘৰ এটা পাব লাগিছিল নে নালাগিছিল যিটো জৰাজীৰ্ণ ঘৰত বাস কৰিছে এই আইতাগৰাকীয়ে আপোনালোকে চাওক গৰেও কিষাণ এনেকুৱা গৃহত নাথাকে গম পাইছেনে এই বৃদ্ধাগৰাকী আপোনালোকে দেখি পোৱা নাই এবাৰো কেনেকৈ আছে বৰ লেকচা হ'লে আপোনালোকে মাৰিব পাৰে আমাৰ মূৰত ৰাম টাঙোন সোধাই শাসনাধীন চৰকাৰে যিখিনি কাম কৰি আছে
আৰু অন্ধভক্তসকলে তলত গৈ কমেণ্ট মাৰি আছে। অন্ধভক্তসকলে চাই লওক, এনেকুৱা জীৱ আমাৰ গাঁৱতো আছে, এনেকুৱা দুখীয়া মানুহ যি নেকি আজিলৈকে আই ঘৰ পাবলৈ সক্ষম হোৱা নাই, দিয়া নাই। ধনীসকলে কিন্তু 2-3টা আই ঘৰ পাইছে। এক্সাম্পল যদি বিচাৰে আমাৰ গাঁৱলৈ আহি যাব, দেখুৱাই দিব পাৰিম। আমাৰ গাঁৱতে 2-3টা একে ঘৰ মানুহে পাইছে আৰু দুখীয়াসকলে পোৱা নাই। কাৰণ নিজৰ চৰকাৰ মানুহক বেছি দৃষ্টি ৰাখে চাগে। কাৰণ বিজেপি চৰকাৰ যিখিনি মানুহ সেইখিনিক মানে আই ঘৰবিলাক ইচ্ছাকৃতভাৱে দি দিয়ে। এই বৃদ্ধাগৰাকীক আপোনালোকে কমেণ্ট কৰি জনাওক কেনেকৈ অৱস্থাত, কেনেকৈ আছে আৰু কেনেকৈ খাইছে, কেনেকৈ বৈছে। আপোনালোকে দেখি নিশ্চয় মনত বহুত দুখ লাগিছে, মোৰ দুখ লাগিলে। সেইটো কাৰণে মই ভিডিঅ' ক্লিপটো আনি মোৰ চেনেলৰ যোগেদি আপোনালোকক দেখুৱাব বিচাৰিছোঁ, শ্বেয়াৰ কৰিছোঁ। আপোনালোকে কমেণ্ট কৰক আৰু আপোনালোকে সজাগ হ'বলৈ হৈ গ'ল আৰু বেছি দিন সময় নাই, হাতত মাথো 2-3 দিনমান। এই 2-3 দিনতে যদি আপোনালোকৰ নিজৰ বিবেকটো সলনি নকৰে, কিন্তু আমাৰ অসম ৰসাতলে যাবলৈ বেছি সময় নালাগে। ভূপেন হাজৰিকাই গাই থৈ গৈছিল, অসম এদিন ৰসাতলে যাব, অসমতে অসমীয়াই ভগনীয়া হ'ব। হয়নে নহয় কওকচোন? আমাৰ অসমখন ৰসাতলে যাবলৈ বেছি দিন নাই। আমাক অনা অসমীয়াই আমাক উঠা বহা কৰিব। আমাৰ অসমতে থাকি আমাৰ অসমীয়া, আমাৰ মাতৃভাষা ভৰিয়ে গছকি মোহাৰি পেলাব, চাই থাকিব। সময় থাকোঁতে যদি সময়ৰ হৰ মাৰিব নোৱাৰে, পিছত ভাবি চিন্তি লাভ নাই, তেতিয়া সকলো শেষ হৈ যাব। এই শাসনাধীন চৰকাৰৰ নমুনাবিলাক দেখিছে আপোনালোকে, নমুনা। আৰু এই শাসনাধীন চৰকাৰে বহুত কিবা কিবি দিছে বুলি অন্ধভক্তসকলে কমেণ্ট কৰে। এটা কথা আপোনালোকে স্পষ্টকৈ মানি লওক যে যিখিনি আঁচনি আমাক দিছে সেইখিনি কিন্তু আমাৰ মূৰতে ৰাম টাঙোন মাৰি আমাক দিছে। টেক্স লগাইছে, গম পাইছেনে? GST লগাইছে, টোল গেট লগাইছে। এইখিনি কাৰ পইচা গৈছে চৰকাৰলৈ? আপোনালোকে নিজৰ বিবেকেৰে খটাই বুজি ল'ব। দুখীয়াসকলে সা সুবিধা পোৱা নাই, ধনীসকলে পাইছে। আই ঘৰ পাবলৈ কিমান মানুহ বাকী আছে? গাঁৱে গাঁৱে গৈ জ্বলন্ত যিখন ছবি আপোনালোকে চাই ল'ব। আমাৰ গাঁৱত কিমান মানুহে ঘৰ পাব লাগে, কিমান মানুহে আঁচনি পাবলৈ লাগে, এতিয়াও সক্ষম হোৱা নাই, পোৱা নাই। জ্বলন্ত উদাহৰণ মই দেখাইছিলোঁ এদিন এটা ভিডিঅ'ত আমাৰ ৰাস্তা পদূলিবিলাক। কিন্তু ভিডিঅ'বিলাকত ভতুৱা কুকুৰে আহি ভুকিবলৈ আহে, ভৌ ভৌ ভৌ। চকুৰ থাকিও চকুৱে নেদেখে। এটাই আপোনালোকক কৰজোৰে অনুৰোধ কৰিছোঁ, এইবাৰ লোকসভা নিৰ্বাচনত আমি কাক ভোটটো দি জয়যুক্ত কৰাম সেয়া আমি নিজে বিবেকেৰে ভাবিম। আমি এতিয়া প্ৰত্যুত্তৰ দিবলৈ সময় হৈ গ'ল। কাৰণ শাসনাধীন চৰকাৰক আমাৰ ভোটটোৱে আমি প্ৰত্যুত্তৰ দিব লাগিব। আমি লোকসভা নিৰ্বাচনক কাক নিৰ্বাচন কৰিলে আমাৰ কাৰণে ভাল, আমি নিজে বিবেক বিবেচনা কৰি আমি চাব লাগিব। আবেগৰে চিন্তা কৰিলে নহ'ব। কাৰণ আমি নিজৰ ভৰিত নিজে এবাৰ কুঠাৰ মাৰি যিটো আঘাত পাইছোঁ, সেই আঘাত কিন্তু আমি দ্বিতীয়বাৰ বাবে পাব নালাগে। ৰাইজ সজাগ হওক, সচেতন হওক। মই আপোনালোকৰ এটাই আহ্বান কৰজোৰে মিনতি কৰিছোঁ, আমাৰ নিজৰ আইক জননীক বচাওক। বিদেশী হাতলৈ অনা অসমীয়াক গতাই নিদিব। যেতিয়া আমাক আইনখন আমাৰ টেটু গুৰিত লগাই দিলে, সেই আইন আমাক নালাগে। বেলেগ ৰাজ্যৰ কাৰণে কাখন বেয়া, আমাৰ ৰাজ্যৰ কাৰণে হ'ল কেনেকৈ ভাল, সেইটো কথা মনত ৰাখিব। এইবাৰ লোকসভা নিৰ্বাচনত আমি কাক ভোটটো যে জয়যুক্ত কৰাওঁ, আপোনালোকে নিজে বিবেক বিবেচনা কৰি চাওক। আৰু মাথো হাতত 2 দিনমান সময়, এই 2 দিনমান সময়তে আপোনালোকে নিজে বিবেকেৰে ভাবক, বিবেচনা কৰক আৰু ভোট দিবলৈ যাওক। আৰু কাক ভোটটো দিলে আমাৰ আহিবলগীয়া দিনবিলাক সুখৰ হওক, আমাৰ জনসাধাৰণে সুখৰ হওক। জনসাধাৰণৰ কাৰণে ভাল বেয়া, আপোনালোকে কাক ভোটটো দিলে আমাৰ বহুত বেয়া হ'ব, সেই কথা আপোনালোকে নিজে চিন্তা কৰিব।
বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ মই এই আইতাগৰাকীৰ ভিডিঅ'টো চাই মোৰ বহুত দুখ লাগিলে সেইকাৰণে মই ভিডিঅ' ক্লিপটো আপোনালোকৰ মাজলৈ শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰোঁ আৰু আপোনালোকে কমেণ্ট কৰক আৰু আকৌ আহিম অন্য এটা ভিডিঅ'লৈ আজিৰ দিনটো সকলো কাৰণে শুভ হওক মংগল হওক তাৰে কামনা কৰি মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম